যদিহে আপোনালোকে ভাবিছে মূলা আচাৰখিনি বহু দিনলৈ সংৰক্ষণ কৰিম তেনেহ'লে প্ৰথমৰ পৰা শেষলৈকে চাব। মই আজি আপোনালোকলৈ লৈ আহিছোঁ 5 কেজি মূলা আচাৰ কেনেধৰণে বনালোঁ। এয়া চাওকচোন, বজাৰৰ দিনা বহুত কিবাকিবি পাচলি লোৱা হ'ল, কিন্তু কিছুমান দোন বন হয় এয়া মানে পকি গৈছে। এইফালে আমাৰ এহেঁতি মানে যি পাৰে অলপ অলপ বাছি বাছি বনাবলৈ আৰম্ভ কৰিছে। সৰিয়হ শাক পচি গ'ল, মূলা এইফালে একদম 1 বস্তা লৈ থোৱা আছে। ভাবিলোঁ আজি মই মূলা আচাৰ বনাওঁ। তাৰ আগতে আকৌ ৰাতিপুৱাই পাকঘৰত মই বনাই আছোঁ দাংবডি আৰু মূলা ভাজি। দাংবডি মূলা ভাজি খাবলৈ বহুতেই ভাল লাগে, নিশ্চয় আপোনালোকে বনাই খাইছে কেতিয়াবা। এয়া 5 কেজি মূলা মই ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া অলপ চাফা কৰি লৈছোঁ, যিহেতু মূলাবিলাকত বহুত বালি থাকে নহয়নে বাৰু, সেইবাবে এয়া চাওকচোন অকণমান চাকুখনৰ সহায়তে এনেধৰণে চুচি মানে চফা কৰি লৈছোঁ। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ মূলাখিনি মই আজি কোনটো চাইজত কাটিম। এটা কাটি বৰ্তমান আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাওক, এনেধৰণে টুকুৰা টুকুৰকৈ কাটিম। আৰু ধৰক ৰুকনিটো মাৰি ল'ব পাৰে, ৰুকনিত মাৰি লোৱাটো বেছি ধুনীয়াহে হয়। যি কি নহওক আটাইখিনি মূলা এনেধৰণে কাটি ল'লোঁ। কাটি লৈ এতিয়া মই অকণমান বইল কৰি ল'ম। এয়া জলকীয়া লগতে বিভিন্ন ধৰণৰ মছলা গোটাই লৈছোঁ, সেয়াও দেখুৱাই আছোঁ। এইখিনি আকৌ ৰুকনিত মাৰি ল'লোঁ, মানে মূলা আচাৰ দুবিধ বনাম একেলগে। এইফালে চাওকচোন আদা, হালধি, চফ, এয়া নহৰু, বগা সৰিয়হ, এয়া আকৌ গোটা মছলা মিহি কৰি থোৱা আছিলে বহুতখিনি, আজুৱাইন ধৰক, পাঁচফোৰণ এনেকৈ। এতিয়া মই এটা চচপেনত অলপ নিমখ হালধি দি পেলাই অকণমান বইল কৰি লৈছোঁ। মানে এনেধৰণে নিমখ আৰু হালধি দি অকণমান যদি বইল কৰি লয় তেনেহ'লে পাছত ৰেড চিলি নিদিয়াকৈ ধুনীয়া এটা ৰং ওলায়। যিয়ে নহওক তেলখিনি গৰম হৈ গ'ল। মই বৰ্তমান মানে 500 গ্ৰাম তেল লৈছোঁ, আৰু বেছি ল'বলগীয়া হ'বও পাৰে, মানে পাছত দিম আৰু একেচোতে মানে গৰম কৰা নাই। গৰম নকৰাকৈ বৈয়ামৰ ওপৰতে দি থ'ম। লগে লগে পাঁচফোৰণ অলপমান দিছোঁ, পাঁচফোৰণ আৰু লগতে এয়া নহৰু আৰু আদাখিনি মই ৰুকি ল'লোঁ দেই। প্ৰথমতে ধুই পখালি ৰ'দত দি ল'ব, কিন্তু পানী থাকিলে বেয়া। যদিও অলপ পানী আছে এতিয়া তেলত দি দিছোঁ যে পানীখিনি নিশ্চয় শুকাই যাব, আৰু পানী থাকিলে যিকোনো আচাৰ কেতিয়াও ভাল হৈ নাথাকে। আদা নহৰু যদি বেছিকৈ দিয়ে মূলা আচাৰত, যিসকলৰ গেষ্ট্ৰিকৰ বাবে মূলা খাব নোৱাৰে তেওঁলোকৰ বাবে মানে সহজ, খাব পাৰিব। আদা আৰু নহৰু অলপ বেছি বেছিকৈ দিব লাগে। হালধি জোখমতে দি দিলোঁ। ইয়াত মই আচাৰখিনি হালধি আৰু নিমখ জোখমতে দিছোঁ। মূলাখিনি বইল কৰি 1 ঘণ্টাৰ বাবে মই ৰ'দত থৈছিলোঁ পানীখিনি নিগৰিবলৈ। এয়া চাওকচোন, এতিয়া ইয়াতে যোগ কৰি দিলোঁ। অকণমান সময় মানে গেছটো একদম কমত ৰাখিছোঁ, এনেই অলপ দেৰি ভাজি দিম, যিহেতু ইয়াত অলপ অলপ পানী থাকিব পাৰে। এই ভাজি দিওঁতে পানীখিনি একেবাৰে শুকাই যাব। ভাজোঁতে এটা কথা মন কৰিব যাতে ভাগি নাযায়। এনেধৰণে কটাৰ পাছত ভাগি গ'লে বৰ বেয়া লাগে মনটো, আৰু লগতে খাবলৈতো টেষ্টি হ'বই। আৰু এনেধৰণে লাহে লাহে এনেকুৱা ধৰণৰ হাতা হ'ব লাগে, লুটিয়াই লুটিয়াই এই ইয়াত থকা মছলাখিনি মিশ্ৰণ কৰি দিছোঁ। যি কি নহওক ইয়াতে আৰু কেইটামান বস্তু মই এতিয়া যোগ কৰিব লাগিব, সেইকেইটাও আপোনালোকক দেখুৱাই আছোঁ। আদা নহৰু পাঁচফোৰণ তেল আটাইখিনিতো জোখমতে দিয়ে ল'লোঁ। এতিয়া এয়া গোটা মছলাখিনি যে দেখিছিলে অলপ মিহি কৰি ল'লোঁ, মানে একেবাৰে মিহি কৰি লোৱা নাই। কেৰাহীত অকণমান গৰম কৰাৰ পাছত অলপ অলপকৈ মানে মিক্সি চলাই অলপ মিহি কৰি ল'লোঁ। এনেধৰণে দিলে গোটা মছলাখিনি মানে ধৰক গোটা গোটা হৈ থাকিলে ভাল লাগে আচাৰত, সেইটো সকলোৱে জানেই। যি কি নহওক 5 কিলো আচাৰ যিহেতু। এতিয়া নিমখ দিছোঁ, দেৰিকৈ দিছোঁ নিমখখিনি, তেতিয়া অলপ পানী ওলাব, পানীখিনি মছলাৰ লগত সুন্দৰকৈ মিশ্ৰণ হৈ যাব। সেয়েহে নিমখটো অকণমান দেৰিকৈ দিছোঁ, জোখমতে দিছোঁ। 5 কিলো আচাৰ, সেয়েহে নিমখ অলপ বেছিকৈ দিবই লাগিব। 2খন হাতাৰ ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি আছোঁ। আৰু এটা বস্তু দিবলৈ আছে দেই শেষত, আপোনালোকে আচাৰ বনালে আদা নহৰু দিয়েনে জনাবচোন। আদা নহৰু দিলে কিন্তু গোন্ধটো বৰ ধুনীয়া হয়, লগতে আমাৰ স্বাস্থ্যৰ বাবে বহুত হেল্ডি হয়। সেইবাবে মই ধৰক আদা নহৰুটো ব্যৱহাৰ কৰোঁ। যিহেতু মূলা আচাৰত কিন্তু আদা নহৰু দিবই লাগে, বেছি দিব লাগে মানে। বাকীবোৰ আচাৰত কম পৰিমাণে দিলেও হয়। আৰু খুব ধুনীয়াকৈ মিশ্ৰণ হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হ'বলৈ এনেধৰণে মেলি দিছোঁ। কেঁচা জলকীয়াকেইটা পানীটো শুকাবৰ বাবে মই ৰ'দত দি থৈছিলোঁ, সেইবাবে এতিয়া লাষ্টত মিশ্ৰণ কৰি দিছোঁ। এয়া ভিনেগাৰ, সেই কাপটো যে দেখিছে কাপটোৱে 1 কাপ দিছোঁ। বাকী মছলাখিনিও সেই এই কাপটোৱে 1 কাপেই দিছিলোঁ। সেয়া প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ। এয়া ভিনেগাৰ 1 কাপ দিছোঁ। যিহেতু 5 কেজি আচাৰ, সেইবাবে অলপ বেছি ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এয়া চাওক,
ভিনেগাৰ ব্যৱহাৰ কৰিলে আপোনালোকে বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব আৰু লগতে আচাৰখিনি মাজে মাজে ৰ'দত দিব লাগিব আৰু বৈয়ামত ভৰাওঁতে ওপৰতে অকণমান মিঠাতেল দি থ'ব লাগে কেঁচা মিঠাতেল তেতিয়া শুকাই নাযায় ভেঁকুৰ নাহে বহু দিনলৈ বেয়াও নহয় দ্বিতীয়তে আচাৰ সদায় এনেধৰণৰ চিচা বৈয়ামতে ভৰাব লাগে এনেধৰণৰ বৈয়াম 5টা সুন্দৰকৈ ধুই পখালি পানীটো শুকুৱাই কটন কাপোৰে মুচি লৈছোঁ আচাৰখিনি বৈয়ামত ভৰাওঁতে ওপৰতে অলপ অলপ মিঠাতেল দি থ'ব লাগে তেতিয়া বহু দিনলৈ কেতিয়াও বেয়া নহয় আজিলৈ আহিছোঁ বাই বাই